আৰামটো নাচাও কেলে এতিয়া ৰাতিপুৱা 6টা বাজিলহি এতিয়ালৈকে তাই বিচনা আহিব হোৱা নাই কি আৰামত শুই আছে ৰ তোৰ আৰাম এতিয়া মই হাৰাম কৰি পেলাম উঠ হাৰাম যদি এতিয়ালৈকে শুই থাকিবলৈ আহিছ খুৰী এতিয়া ৰাতিপুৱা কেইটা বাজিল তই এতিয়ালৈকে শুই আছ যে উঠিব হোৱা নাই ঘৰৰ কামবোৰ কোনে কৰিব হা তই থাকোঁতে মই হাতত ঝাৰু ল'ব লগা হ'ল কেনেকৈ নহয় মানে খুৰী মই ৰাতি বৰ বেয়া সপোন এটা দেখিছিলোঁ ৰাতিটো টোপনি অহা নাই সেই ৰাতিপুৱা সময়তহে অকণমান চকু জুমু দিছোঁ সপোন দেখিবলৈ আহিছে ৰাতি হ'লে সপোন দেখিবি দিন হ'লে টোপনি মাৰিবি তোৰ মানে ঘৰখনৰ প্ৰতি অকণো দায়িত্ব নাই ঘৰখনত তই থকাৰ পাছতো মই এনেকৈ ৰাতিপুৱাই ঝাৰুডাল ল'ব লগা হৈছে তাৰমানে ঘৰখনত এতিয়া তই মালিকনী হৈ খাবি আৰু মই বন কৰা মানুহৰ দৰে কাম কৰি ফুৰিম এতিয়া এই ঝাৰুডালে দুপিটনমান দিম নে চিধা চিধিকৈ গৈ কামত লাগিবি খুৰী আপুনিনো মোক কেলে তেনেকৈ গালি পাৰি থাকে মই দেখোন সকলো কাম কৰোঁৱেই আপুনি জানেই মই এজনী অনাথ ছোৱালী মোৰ মা দেউতা নাই তাৰ পাছতো আপোনাৰ মোৰ প্ৰতি অকণো বেয়া নালাগে আপুনি যি কয় যেনেকৈ কয় মই সকলো তেনেকৈ কৰোঁ তাৰ পাছতো আপোনাৰ মুখৰ পৰা মই মৰমৰ মাত এষাৰ নাপাওঁ আজি যদি মই আপোনালোকৰ লগত নাথাকি মই মোৰ মা দেউতাৰ লগত থাকিলোঁ হয় মোৰ মা দেউতাই মোক সেইখিনি কষ্ট কেতিয়াও নিদিলে হয় চুপ একদম চুপ বুলিছোঁ আৰু এষাৰ কথা নকবি আৰু এষাৰ কথা ক'লে তোক মই এই ঝাৰুডালে দি মুখতে খুন্দিয়াই দিম তোৰ মাৰে বাপে অকালতে পৃথিৱী এৰি গুচি গ'ল খালি মোৰ টেটোত তোক ওলমাই দি থৈ গ'ল তোকো কেলেই লগতে লৈ নগ'ল জানো তোকো যদি সিহঁতৰ লগতে লৈ যোৱা হয় সকলো সমস্যা নাইকিয়া হৈ গ'ল হয় মোৰ টেটোত তোক আকৌ মাদলিমণি কৰি ওলমাই দি থৈ গ'ল এটা দিন তই ভালদৰে কাম কৰি পাইছনে মই তোক গালি নাপায়াকৈ তই কাম কৰি দেখাইছনে ৰাতিপুৱা সময় আধা কাম মই কৰোঁ কি ডালনো তই কাম কৰ যিকেইখন কৰ তাকো ওপৰে ভালদৰে আঁতি গুৰি মাৰি কৰিবলৈ নাজান তই কচোন মোক তই যে মোৰ ঘৰত খাই আছ দুবেলা দুমুঠি যে ভৰাই আছ পেটত সেইবোৰ ক'ৰ পৰা আহে হা তোৰ বাপে মায়ে মোৰ হাতত এগালমান টকা দি থৈ গৈছে দে এগালমান ধন দি থৈ গৈছে হা কেৱল খোৱা আৰু খোৱা খাওঁ দিয়া তাৰ বাহিৰে একোডাল নাই তই যেনেকৈ কাম বনত এলাহ ঠিক তেনেকৈ ভগৱানে তোক সৰ্জন কৰোঁতেও এলাহ কৰিলে চাগে সেইকাৰণে তোক দেখিবলৈ ইমান বেয়া লাগে কাম বনতো বেয়া দেখিবলৈও বেয়া তই মাৰে বাপেৰে যে কি চিন্তা কৰি তোক এৰি থৈ গুচি গৈছিল সেইদিনাখন মই তাকেই ভাবি নাপাওঁ তোকো লগতে লৈ যোৱা হয় সিহঁতৰ লগতে এক্সিডেণ্ট হয় তয়ো মৰিবলৈ পাৰিলি হয় খুৰী আপুনি কিয় তেনেকৈ কৈছে মোৰ মা দেউতা ঢুকুৱানো কেইদিন হৈছে মই আপোনালোকৰ ঘৰত মা দেউতা ঢুকোৱাৰ পাছতহে থাকিবলৈ আহিছোঁ আপোনালোকে মোক ইমান কেলে অত্যাচাৰ কৰিছে বাৰু মোৰ মা দেউতা থকা হয় মইতো ইয়াত আপোনালোকৰ লগত এনেও নাথাকিলোঁ হয় আৰু খুৰী মোক দেখিবলৈ বেয়া হওক বা ভালেই হওক মোকতো ভগৱানেই সৰ্জিছে তাতনো মই কি কৰিম কওকচোন মোক দেখিবলৈ বেয়া এইটো কিবা মোৰ ভুল নেকি মোক এৰি দিয়ক খুৰী মই আপোনাৰ আগত আজি শপত খাইছোঁ আজিৰ পৰা মই আৰু কেতিয়াও দেৰিকৈ নুঠো সদায় সোনকালে উঠি সকলো কাম কৰিম আপোনালোক উঠক বা নুঠক মই নিজে উঠি সকলো কাম কৰি থৈ দিম আজিৰ পৰা আৰু আপুনি এনেকৈ হাতত বাহনি ল'ব নালাগে খুৰী মই সোনকালে উঠি সকলো কৰিম আপোনালোক শুই থাকোঁতে উঠিম আজিৰ কাৰণে মোক ক্ষমা কৰি দিয়ক শুন আৰতি আজি প্ৰথমবাৰৰ কাৰণে তোক মই ক্ষমা কৰি দিছোঁ তই বাৰু আজি দেৰি কৰিলি কিন্তু আজিৰ পাছত যদি তই ৰাতিপুৱা দেৰিকৈ উঠিলি মই যদি হাতত বাহনি ল'ব লগা হ'ল নাইবা কিবা কামত ভুল কৰিলি খেলি মেলি কৰিলি মই কিন্তু তোক তেতিয়া কেতিয়াও ৰেহাই নিদিওঁ আঁঠু কঢ়াই থৈ দিম ৰাস্তাত নি আৰু এই ঝাৰুডালে কোবাই চাল ছিগি দিম তইতো জানই মোৰ ছোৱালীজনীয়ে ৰাতিপুৱাই শুই উঠিয়ে ভাত খায় তাইক ৰাতিপুৱাই ভাত লাগে তাইতো এইবোৰ আল্টু ফাল্টু বস্তু নাখায় ভাতকেইটা জুতি পুতি সৈতে পালে তাই সেইকেইটাকে খায় আৰু তই সেইকেইটা ভাত তাইক সদায় যোগান দিয়াত দেৰি কৰ তাই শুই উঠি অনাই বনাই ঘূৰি ফুৰিব লাগে তাৰ পাছতহে ভাত খাবলৈ পায় তোৰ কাৰণে তাই সদায় লঘোণে থাকিব লগা হয় তই নাজান নেকি মই তাইক কিমান মৰম কৰোঁ কিমান ভাল পাওঁ তাই এনেকৈ লঘোণে থাকিলে মই কিমান কষ্ট পাম আৰু আজিও তই সেইটোকে কৰিলি তই এতিয়া উঠিছহে গোটেই কাম বনবোৰ কৰি ভাত পানী ৰান্ধোঁতে কিমান দেৰি লাগিব তেতিয়ালৈকে মোৰ ছোৱালীজনী বিচনাতে পৰি থাকিবনে এইবোৰ সকলো ভুল তোৰ কাৰণে হৈ আছে এইবোৰ সকলো তই কৰি আছ এতিয়া এনেকৈ ইয়াত মূৰ্তিটোৰ দৰে ৰখি থাকিব নালাগে যা গা পা ধুই পাকঘৰত লাগগৈ মোৰ ছোৱালীজনীয়ে বিচনাৰ পৰা উঠি গা পা ধুই যদি ভাত খাবলৈ নাপায় তেতিয়াহ'লে তোৰ কিন্তু আকৌ সেইটো চাইজাও বেলেগ হ'ব তোক কৈ থলোঁ কথাষাৰ মনত ৰাখি কাম কৰিবি মই বাৰীৰ পৰা চব্জি বুটলি আনি সেই পাচিটোতে থৈ আহিছোঁ চব্জিবোৰ কাটি মেলি ধুনীয়াকৈ আনগৈ যা ঠিক আছে খুৰী মই এতিয়াই গৈ সকলো কাম কৰিমগৈ আজিৰ পৰা আৰু এনেকুৱা দেৰি মই কেতিয়াও নকৰোঁ সকলো কাম সময়মতে কৰিবলৈ চেষ্টা কৰিম মই সকলো কাম যদি সময়মতে কৰি দিওঁ আপুনিতো তেতিয়া মোক নামাৰে ন খুৰী তই আগতে সময়মতে কামবোৰ কৰি দেখাচোন আৰু এনেকৈ মোৰ আগত ঘৰিয়ালৰ চকুপানী উলিয়াই দেখাই থাকিব নালাগে যা নিজৰ কামত লাগগৈ তোৰ কাৰণে সময়টো ৰখি নাথাকে নহয় জল্দি কামত লাগগৈ মই মোৰ ছোৱালীজনীক উঠাই দিওঁগৈ ভাল মোৰ টেটুত লাগিলহি পৃথিৱীৰ আৱৰ্জনাবোৰ কৰবাৰ নমৰেও নিজেও মোৰ টেটুত লাগিবলৈ আহিছে
শুন শুন সাৰ পাইছানে? শুন এতিয়াও সাৰ পোৱা নাইনে? ইমানকৈ মাতি আছোঁ, বহুত বেলি হ'ল, উঠা আকৌ। মা কেলেনো খোপনি দিয়া? তুমি সদায় সদায় মোক ডিষ্টাৰ্ব দি থাকাহি। উঠা আকৌ, বহুত বেলি হ'ল নহয়। ইমান বেলিলৈকে বিচনাত পৰি থাকিলে তোমাৰ বেমাৰ হ'ব, পৃথিৱীৰ ভৰটো আহি তোমাৰ গাতে পৰিব। সেনেকৈ শুই থাকিব নাপায় নহয়, উঠা। পৃথিৱীৰ ভৰ চৰ একো নপৰে, তুমি মোক এনে মিছা কথাবোৰ কৈ উল্লু বনাই থাকিব নালাগে। টোপনিটোৱে পূৰ্ণ হ'ল নহয়, আৰু অকল শুব লাগিছিল। তোমাৰ পৰা মানে শান্তি নাই। ৰাতিপুৱাৰ পৰা তুমি একেবাৰে হুলস্থুল লগাই থাকা। বেলি কিমান হ'ল দেখা নাই জানো? তুমি এনেকৈ শুই থাকিলে তোমাৰ গা বেয়া লাগিব নহয়। হ'ব দিয়া মা, তুমি জানাই মই ৰাতিপুৱা সদায় অকণমান দেৰিকৈ উঠোঁ। তাৰ পাছতো মানে তুমি মোৰ একেবাৰে কাণৰ ওচৰত আহি মাখিৰ দৰে ভেন ভেনকৈ বকি থাকা। আৰু শুই উঠি গা পা ধুই অহাৰ পাছতে মোৰ ভোক লাগে, খাবলৈ আকৌ ভাতো যোগাৰ নহয়। তুমি মোক এনে ইমান সোনকালে জগাই থাকা। যেতিয়া ভাত পানী সকলো বনাই মেলি ৰেডি হ'ব, তাৰ পাছত মোক উঠাই দিবা। সেইটো কথা মই জানো শুন, কিন্তু মই কি কৰিম? সেই কুলক্ষণীজনী অলপ আগত উঠি পাকঘৰলৈ গৈছেহে। সেইজনী সদায় ভাত পানী ৰন্ধা দেৰি কৰে, শুই উঠাই দেৰি কৰে। আজি ৰাতিপুৱা বিচনাতে ঠিককে দিছোঁ। সদায় কৈ থাকোঁ মোৰ ছোৱালীজনীয়ে শুই উঠিয়ে ভাত খায়, তই অকণমান সোনকালে উঠি ভাত পানীখিনি ৰান্ধিবি। তাই মই কথা নুশুনেও। আজি বৰ খং উঠি গ'ল নহয়, আৰামত শুই আছিল, বিচনাতে দিছোঁগৈ ঝাৰুডাল লৈ ধামকে। ভগৱানে সেইজনীক এইখন পৃথিৱীত কিয় ৰাখিছে নাজানো আৰু। মাক দেউতাকৰ লগতে সেইজনীকো লৈ যোৱা হয় ভাল আছিল। মা, তাই মাকো নাই দেউতাকো নাই, তাইনো এইখন পৃথিৱীত কি কাম আছে? কি কৰিব তাই জীয়াই থাকি? মাক দেউতাক নথকাকৈ এনেকৈ অনাথ হৈ এইখন পৃথিৱীত থকাতকৈ নথকাই ভাল, মৰি যোৱাই ভাল আছিল তাই। সেইজনী মোৰ ঘৰখনলৈ অহাৰে পৰা মোৰ মূৰটো একেবাৰে গৰমে হৈ থকা হ'ল অনাপৰতে। তাইক দেখিলেই টিঙিচকৈ খংটো উঠি আহে। একেবাৰে মই হজম কৰিব নোৱাৰোঁ। আগতে ভতিজা হিচাপে মৰম কৰিছিলোঁ, কিন্তু যেতিয়াৰ পৰা মোৰ টেটুত লাগিছে, মোৰ কিয় জানো একেবাৰে সহ্য নোহোৱা হ'ল। এইবোৰ সকলোতে মোৰ তোৰ দেউতাই, বুজিছ? তোৰ দেউতাৰ কাৰণেহে সেইজনীক আমি ৰাখিব লগা হ'ল। য'তে মৰে ততে মৰক, তাতে এৰি থৈ অহা হয়। বৰ মৰম লাগিল ভতিজাকলে, লগত লৈ আহিল। মা, সকলো ভুল দেউতাৰ গাতে। এইবোৰ সকলো দেউতাৰ কাৰণে হৈ আছে। দেউতাইহে সেইজনীক আমাৰ ঘৰলৈ প্ৰথমতে লৈ আহিছিল। সেইজনীক এইখন ঘৰলৈ অনাৰ আগতে তোমালোকে মোৰ কথা অকণমান চিন্তা কৰিব লাগিছিল। দেউতাই যে সেইজনীক টুপিয়ে পৰিবলৈ নিদিয়ে, ইমান মৰম কৰে। মোৰ কেতিয়াবা সন্দেহে হয় দেউতাই মোক ভাল পায় নে নাপায়। বাৰু মানিছোঁ, তাই মাক দেউতাক নোহোৱা হৈ গ'ল, তাই অনাথ, সেইকাৰণে আমাৰ ঘৰলৈ তাইক লৈ আহিল। কিন্তু তাইক কাম কৰা মানুহৰ দৰে ৰখা হৈও হয়, মোৰ দৰে বাই ভনী হিচাপে তাইক কেলেই ৰাখিব লাগে? মই এতিয়া মানুহৰ আগত চিনাকি দিবলৈকে লাজ পোৱা হৈছোঁ। আগতে মই ফিতাহী মাৰি কওঁ, মা দেউতাৰ মই একমাত্ৰ ছোৱালী, আৰু কোনো কিছু নাই। কিন্তু এতিয়া সেইজনী অহাৰ পৰা মই বহুত বেয়া পোৱা হৈছোঁ নিজৰ পৰিচয়টো মানুহৰ আগত ক'বলৈ। আৰু দেখিবলৈ ইমান কুৎসিত, একেবাৰে ৰঙালাওটোৰ দৰে। তাই আৰু মোৰ মাজত আকাশ পাতালৰ পাৰ্থক্য। মোৰ লগৰবোৰেও সেইজনীক দেখিব নোৱাৰে। তাইক অনাপত ঠাট্টা মস্কাৰ কৰি থাকে, তথাপিতো সেইজনীয়ে লাজ নাপায়। মোকো কয় নহয় মাজনী, সেইদিনাখন যে ৰাহুলৰ মাক আহিছিল, মোক এইজনীৰ বিষয়ে ইমানবোৰ কথা কৈছে, বোলে সেইজনীক কোনে বিয়া দিব, কোনে কি কৰিব। মই বোলো মোৰ গাত সেইবোৰ দায়িত্ব নাই, যোনে যি কয় কৰি থাকক। মোৰ ঘৰত থাকিবলৈ আহিছে, ৰাখিম আৰু। বিয়া বাৰু দিয়া দায়িত্ব মোৰ নাই। নিজে চাই ক'ৰবালৈ পলাই গ'লেও যাওক, মৰিলেও মৰক, মোৰ সেইবিলাক দায়িত্ব নাই। মই কাকো বিয়া বাৰু দিব নোৱাৰোঁ। আৰু এটা কথা মাজনী, সেইজনীৰ পৰা তই অকণমান দূৰত থাকিবি। মোকতো সাহ নাপায়, তই যদি অকণমান সাহ দিয় তাই বহুত সাহ পাব। আমাৰ একদম কপচত থাকিবি, তাই যাতে আমাক সাহ নাপায়। আৰু অচিনাকি মানুহৰ আগত তাইক বাই ভনী বুলি চিনাকি কৰি দিয়া কোনো প্ৰয়োজন নাই। কি কৈছা মা, তুমি পাগল হৈছা নেকি? মই সেইজনীক নিজৰ বাই ভনী বুলি চিনাকি দিম? সেইজনীক তুমি যিমানখিনি দেখিব নোৱাৰা, তাতকৈ বহুত গুণে বেছিকৈ মই দেখিব নোৱাৰোঁ। সেইজনীকতো মই হজমেই নকৰোঁ। তাইক মই নিজৰ বাই ভনী বুলি চিনাকি দি মানুহৰ আগত মই একেবাৰে তল পৰিব নোৱাৰোঁ। মইতো তোমালোকক বহুত দিনৰ পৰাই কৈ আছোঁ, গাঁৱৰ ভিখাৰী চিখাৰী এটা চাই তাইক যেনে তেনে পঠাই দিয়া, সধাব লাগে সেইজনীক। এনেকৈ ঘৰত ৰাখি থাকিলে পাছত মোৰ কাৰণে বিপদ হ'ব। সেইজনীকনো এতিয়া কোনে বিয়া কৰাব? আৰু তাইৰ কাৰণে মইনো ক'ত দৰা বিচাৰি ফুৰিমগৈ? যিমান দিন থাকে এনেকৈ থাকক, ঘৰৰ কাম বন কৰিব আৰু ভাত খাব। বাৰু মাজনী আহচোন, সেইজনী কি কৰি আছে চাওঁগৈ। পাকঘৰৰ কাম বনবোৰ শেষ কৰিছেনে নাই? মোৰ ভোকত পেটৰ পেলো মৰি যাব এতিয়া। ব'লাচোন চাওঁগৈ, সেইজনী কি কৰি আছে ইমান সময়। মা, এইজনী চোৱা কি কৰি আছে, আৰামত বহি আছে। ঐ, তোৰ ভাত পানী ৰান্ধি হৈছেনে নাই হা? তোৰ কাৰণে মোৰ খোৱা বোৱাৰ টাইম টেবুল সকলো খেলি মেলি হৈছে। ৰাতিপুৱা ভাত যদি মই দুপৰীয়া খাব লাগে, মোৰ চেহেৰাটো উল্টা পুল্টা হৈ নাযাবনে? মোৰ এই ইমান ধুনীয়া চেহেৰাটো বেয়া হৈ যাব নাযায়? মা, এইজনীক তুমি কিয় একো নোকোৱা? কেনেকৈ মোৰ ফালে তৰকৈ চাই আছে দেখিছানে? মই যদি এনেকৈ সময়মতে খাবলৈ নাপাওঁ, তেতিয়াহ'লে মই মানুহ হৈ থাকিমনে? যেনেকৈ চাই আছে তাই যেন মোকেই খাই পেলাব। ঐ হাৰামজাদি, তই কি কৰি আছিলি হা ইমান সময়? 1 ঘণ্টা হৈ গ'ল তোক মই ভাত বনাবলৈ পঠোৱা। কিবা এটা কাম কৰোঁতে তোৰ ইমান সময় লাগেনে? তই একেবাৰে মালিকনীৰ দৰে কাম কৰাত লাগিছ। তোৰ এনেকুৱা ৰেহৰূপ চাই থাকিবলৈ মোৰ হ'লে অকণো ধৈৰ্য নাই। খুৰী, ভণ্টি, মোৰ মানে
ভাত দালি সকলো বনাই হৈছে। এতিয়া মাত্ৰ চব্জি অকণহে বনাবলৈ বাকী আছে। যোৱা ৰাতি পেট ভৰাই ভাতকেইটাও খাবলৈ নাপালোঁ আৰু সপোন দেখাৰ কাৰণে ভালদৰে টোপনিটোও নাহিল। এতিয়া যিমান দুপৰীয়া হৈ আহিছে তিমান ভোকটো বাঢ়ি আহিছে আৰু মূৰটোও ঘূৰাইছে। সেইকাৰণে লাহে লাহে কৰি আছোঁ কাম বনবোৰ। তথাপিতো ভাত দালি সকলো হ'ল, কেৱল চব্জিকণহে বাকী আছে। সেইকণো মই এতিয়াই বনাই দিম। আপোনালোক অকণমান ৰখক খুৰী। বাপৰে বা, তাই আমাক হুকুম দিছে। তাই ভাবিছে তাইৰ মতে এইখন ঘৰ চলিব। তাই আমাক হুকুম দিব আৰু আমি শুনিম। যেনেকৈহে কথাবোৰ কৈছে যেন তাই আমাৰ ওপৰত ডাঙৰ উপকাৰটোহে কৰিছে। খুৰী অকণমান ধৈৰ্য ধৰকচোন, মই সকলো বনাই দিম। আৰু মই মিছা কথা কোৱা নাই, মই সঁচাকৈ কৈছোঁ। মোৰ আজি গাটো একেবাৰে বেয়া লাগি আছে। আপোনালোকে মোৰ কথাটো বিশ্বাস কৰক। মই গোটেই দিনটো কাম বন কৰি থাকোঁ আৰু পেট ভৰাই যদি মই ভাতকেইটাও খাব নাপাওঁ মোৰতো গা বেয়া লাগিবই ন। অঁ বুজিছোঁ, তোৰ কথাটো বুজিছোঁ। তই মানে এইটো বুজাব বিচাৰিছ আমি মানুহ নহয়, আমাৰ ভোকো নালাগে ভাগৰো নালাগে। তোৰ ভোকো লাগে ভাগৰো লাগে। এই ঘৰখনত কেৱল তইহে কাম বন কৰ, আমি কোনেও একোৱেই নকৰোঁ। যোৱাকালি ৰাতি তই ভাত বনোৱা কিমান দেৰি কৰিছিলি? তোক সেইটোহে শাস্তি দিছিলোঁ আধুৱা পেটে ৰাখি। যা তই আমাৰ ওপৰত মানুহ গোটাগৈ যা। শুন কুলক্ষণী, তোক মই কথা এটা কওঁ। তই মোৰ লগত যিমানেই যুঁজিবি তই তিমানেই কষ্ট পাবি, বুজিছ? 10 মিনিটৰ ভিতৰত মোৰ ছোৱালীজনীৰ কাৰণে ভাতৰ খেজা ৰেডি কৰিবি, নহ'লে মই তোকেই বনাই খাই পেলাম। মায়ে কি কৈছে শুনিছ নাই হা? মনে মনে পুতুককৈ কাম কৰ, একদম নাকান্দিবি। তোৰ কান্দি থকা ৰূপটো দেখিলে মোৰ আৰু খং উঠে। খুৰী ভণ্টি, মই আপোনালোকৰ ভৰিত ধৰিছোঁ। আপোনালোকে মোক আৰু ইমান গালি নাপাৰিব, মোৰ ওপৰত ইমান অত্যাচাৰ নকৰিব। ভণ্টি, তোমাৰতো দুখ বেজাৰ বুজিবলৈ বা তুমি দুখ কষ্টৰ কথা ক'বলৈ তোমাৰ মা দেউতাই আছে, কিন্তু মোৰতো এইখন পৃথিৱীত আপোন বুলিবলৈ কোনো নাই। মই নিজৰ দুখ কষ্টৰ কথা কাৰো আগতেই ক'বলৈ নোৱাৰোঁ। মোৰ মা দেউতা কোনো নাই, মই অনাথ। মই আপোনালোককে আপোন বুলি ভাবোঁ। আৰু এনেও আপোনালোক জানো মোৰ খুৰা খুৰী নহয়, আৰু এইজনী মোৰ নিজৰ ভণ্টি নহয় জানো? তথাপিতো আপোনালোকে মোক কেলে ইমান বেয়া ব্যৱহাৰ কৰে, মোৰ ওপৰত কেলে ইমান অত্যাচাৰ কৰে? মই জানো আপোনালোকৰ আপোন মানুহ নহয়? আপোনালোকে মোক অকণমান বুজিবলৈ চেষ্টা কৰকচোন। মই দেখোন সকলো কৰি আছোঁ, তথাপিতো আপোনালোকে মোক অকণমান মৰমত কেলে নামাতে বাৰু? মই অকণমান মৰমহে বিচাৰিছোঁ। মৰমৰ বাহিৰে মইতো আৰু আপোনালোকৰ পৰা একো বিচৰা নাই। আপোনালোকে অকণমান ধৈৰ্য ধৰক, মই সকলো বনাই মেলি আপোনালোকক খেজা কৰি দিম। চুপ মাৰি থাক কুলক্ষণী, তোৰ কথাবোৰ শুনিলে মোৰ আৰু খং উঠে। আমি এতিয়া যাওঁ বাৰু, কিন্তু 10 মিনিটৰ পাছত আহি আছোঁ। পাকঘৰত ভাত যোগাৰ হ'ব লাগিব। আৰু এটা কথা, এনেকৈ ভেকৈ কান্দি নাথাকিবি, মোৰ খং উঠি যায় তোৰ কান্দন শুনিলে। মা, এইজনীকতো এনেও সহ্য কৰিব নোৱাৰোঁ, কান্দা শুনিলে যে মোৰ আৰু খং উঠে। মাজনী তালৈ যাওঁ, অকণমান বহোগৈ ব'লা। মা দেউতা, তোমালোকে মোক এনেকৈ অকলে অকলে কিয় এৰি থৈ গুচি গ'লা? তোমালোকৰ লগতে মোকো কেলে লৈ নগ'লা? তোমালোকে মোক কিমান মৰম কৰিছিলা, কিন্তু এতিয়া মোক খুৰীহঁতে অকণো মৰম নকৰে। মই বহুত কষ্ট পাইছোঁ। তোমালোক নথকাৰ কাৰণে মোক কোনো মৰম নকৰে, সকলোৱে হিংসা কৰে। তোমালোকৰ দৰে মোক কোনেও মৰম নকৰে। ভগৱানে তোমালোক দুইজনকে লৈ গ'ল, মোক কেলে লৈ নগ'ল? তোমালোকৰ চিন বুলিবলৈ মোৰ হাতত তোমালোক দুইজনৰ ফটো দুখনেই আছিল। সেই দুখনো মোক তেওঁলোকে লগত ৰাখিবলৈ নিদিলে, ফটো দুখন নি জ্বলাই পেলালে। তোমালোক নোহোৱাৰ পাছত মোৰ জীৱনটো একেবাৰে ৰখি গ'ল। মই কি কৰিম, ক'লৈ যাম, একো ৰাস্তাই বিচাৰি নোপোৱা হ'লোঁ। ভণ্টি কিমান সুখী, মাক দেউতাক দুইজন আছে তাইৰ লগত। মাক দেউতাকে তাইক কিমান মৰম কৰে। মোক তেওঁলোকে মৰম কৰাটো দূৰৰে কথা, ভাল মাত এষাৰো নিদিয়ে। তোমালোকে মোক এনেকৈ এৰি থৈ কিয় গুচি গ'লা? মোকো কেলে লৈ নগ'লা? তোমালোক উভতি অহা, নহ'লে মোকো তোমালোকৰ লগত লৈ যোৱা। মই নোৱাৰিছোঁ আৰু সেইটো জীৱন কটাব নোৱাৰিছোঁ। আচলতে এইবোৰ সকলো মোৰ ভাগ্যৰে দুখ। মোৰ ভাগ্যখনেই বেয়া আছিল। সৰু থাকোঁতে তোমালোকৰ লগত থাকোঁতে মই ভবাই নাছিলোঁ মোৰ যে জীৱনটো এনেকুৱা হৈ যাব। তোমালোকৰ লগত থাকোঁতে দুখ কি বস্তু মোৰ অনুভৱেই হোৱা নাছিল। মই শকত নে ক্ষীণ নে, দেখিবলৈ ভাল নে বেয়া নে, সেইবোৰ একো গুৰুত্ব নাছিল। কিন্তু তোমালোক নোহোৱাৰ পৰা মোক সকলোৱে হাঁহিবলৈ ল'লে। মই যে এজনী কুলক্ষণী, মই যে এজনী অনাথ, মাক দেউতাক নোহোৱা দুৰ্ভগীয়া ছোৱালী, দেখিবলৈ বেয়া, সেইবোৰ কথা মোক সকলোৱে প্ৰতি মুহূৰ্ততে সোঁৱৰাই থকা হ'ল।
তোমালোক য'তে আছা মোৰ ওচৰলৈ গুচি আহা মা দেউতা, নহ'লে মোকেই লৈ যোৱা তোমালোকৰ ওচৰলৈ। মই আৰু সহ্য কৰিব নোৱাৰা হৈছো। অ' হাৰামজাদি কুলক্ষণী, তই অকলে অকলে কাৰ লগত কথা পাতি আছ? মা, মই সিটো ৰুমৰ পৰা এইজনী সকলো কথা শুনি আছো নহয়। এইজনীয়ে সকলো আমাৰ দুখবোৰকে কৈ আছে। আমাৰ ঘৰতে থাক, আমাৰে খাওঁ আৰু আমাৰে অগুণ চাৰিবলৈ আহিছ তই? অ' মা, এইজনীয়ে যাৰ খায় তাকেই সানে। এইজনীক আজি বেলেগ এটা ব্যৱস্থাই কৰিব লাগিব। নহয় মানে খুৰী, মোৰ মা দেউতালৈহে মনত পৰি আছিল। অ' মা, দেউতা জানো এসপ্তাহমানলৈ ঘৰত আহিব? নাহে নহয়। এই চেগতে এইজনীক কিবা এটা কৰিবহে লাগিছিল। সঁচাকৈ এইজনীক কিবা এটা গতি লগাব লাগিছিল। নাই খুৰী, মই আপোনালোকৰ কথা একো কোৱা নাই। মই মা দেউতালৈ মনত পেলাইহে অকণমান বুৰবুৰাই আছিলোঁ। তোৰ কথা এতিয়া শুনি থাকি লাভ নাই। ওলা, তই এতিয়াই মোৰ ঘৰৰ পৰা ওলা। খুৰী, মই সঁচাকৈ কৈছোঁ, মই আপোনালোকৰ কথা একো কোৱা নাই বেয়াকৈ। মোৰ লগত এনেকুৱা নকৰিব। সেই ৰাতিখন মোক ঘৰৰ পৰা উলিয়াই দিলে মই ক'লৈ যামগৈ, ক'ত থাকিমগৈ? সেইবোৰ আমাৰ ক'ব লগা নাই। তই ওলা বুলিছোঁ নহয়, এতিয়াই ওলা। মাজনী ধৰ, এইজনীক চুলিকেইডালতে ধৰ। এই নহ'লে ওলাই নাযাব। এই গতিয়ে বাহিৰ কৰি দিব লাগিব। অ' মা, তুমি ঠিকেই কৈছা। দিয়া উঠি আহ, তই বাহিৰলৈ আহ। খুৰী, কষ্ট পাইছোঁ, মোক এৰি দিয়া। কষ্ট পাইছ? তই কষ্ট পাইছ? তোক আজি ঘৰৰ পৰা খেদিহে এৰিম। বল বাহিৰলৈ বল তই।